মই স্লেট এখন ল'ব বিচাৰিছোঁ সাধাৰণ স্লেট এখন একো নাই সৰুতে আমি ব্যৱহাৰ কৰা স্লেট এখন আৰু চক পেঞ্চিল ল'ব বিচাৰিছোঁ মই এটা নম্বৰ জানিব বিচাৰিছোঁ যিকোনো নম্বৰ এটা 4 ডিজিট হ'ব পাৰে 4টা ডিজিট থকা নম্বৰ এটা যিকোনো কম্বিনেশ্যনত হ'ব পাৰে 9236 1029 বা 8342 যিকোনো পাছৱৰ্ডো হ'ব পাৰে বুজি পাইছো ওকে হেতু মোবাইল স্ক্ৰিন লকো হ'ব পাৰে যিকোনো কিন্তু সেই নম্বৰটোত কিবা এটা অৰ্থ থাকিব লাগিব জুপিটাৰৰ লাইফৰ লগত মোৰ লাইফৰ লগত ঠিক আছে যিকোনো নাম্বাৰ এটা কিন্তু অলপ ভ্যালু এটা থাকিব লাগিব অলপ মানে যিকোনো ৰেন্ডম নাম্বাৰ নহয় অলপ ভ্যালু এডেড নাম্বাৰ এটা ল'ব বিচাৰিছোঁ এটো পাছৱৰ্ডো হ'ব পাৰে যদি পাছৱৰ্ড হয় তেতিয়াহ'লে আমি শেষৰ নম্বৰটো নেদেখুৱাম বাৰু আৰু গলেও চেঞ্জ কৰি ল'ব লাগিব আৰু আজি আৰু ডিসক্লোজ হ'ব যিকোনো নাম্বাৰ এটা ভাবিলে হ'ল 4 ডিজিট নাম্বাৰ মোৰ এনে ক'ব নালাগে এতিয়া যিকোনো নম্বৰ এটা ভাবিলে হ'ল মাইণ্ডৰ ভিতৰত ভাবিলে হ'ল ভাবি ল'লে হ'ল কিন্তু ক'ব নালাগে আমি অলপ পিছত জানিম নম্বৰটো কি হ'ব যিকোনো চাইটা যেতিয়া ভাবা হৈ যাব ফাইনেল হৈ যাব তেতিয়া মোক জনালে হ'ল ফাইনেল ভাবিছো হৈ গ'ল ভাবা হৈ গ'ল ঠিক আছে মই এতিয়া সেই নম্বৰটো ডাইৰেক্টলি ক'লেতো আমি গমে পাম কিন্তু মই সেই নম্বৰটো মাইণ্ডৰ ভিতৰৰ পৰা জানিবলৈ চেষ্টা কৰিম ঠিক আছে সেই নম্বৰটো বাৰে বাৰে ৰিপিট কৰি থাকিলে হ'ল ঠিক আছে মোৰ চকুলে চাব লাগিব কিন্তু মই চকুলে নাচালে মই কানেকচনটোই নাপাম ঠিক আছে চকুলে চাই সেই নম্বৰটো বাৰে বাৰে ভাবিলে হ'ল ঠিক আছে ওকে মই প্ৰথম নম্বৰটো পাইছো মই কিমান শুদ্ধ হয় নাজানো দ্বিতীয় নম্বৰটো কনসেন্ট্ৰেট কৰিলে হ'ল দ্বিতীয় নম্বৰটো মই 1 ৰ পৰা 9 লৈকে নম্বৰবিলাক কম নৰ্মেল থাকিলে হ'ল মই ৰিঅ্যাকচন মই চাব যাম 1 ৰ পৰা 9 মানে 0 ৰ পৰা 9 লৈকে যাম ওকে 9 8 7 6 5 4 3 2 1 0 ওকে মই কিবা এটা পাইছো বাৰু মই নাজানো হেতু শুদ্ধ হয় না থাৰ্ড নাম্বাৰটোলে আমি কনসেন্ট্ৰেট কৰিম থাৰ্ড ডিজিট যেটো আছে থাৰ্ড ডিজিট ওকে সেই থাৰ্ড ডিজিটটো ৰিপিট কৰিলে হ'ল মেন্টালি ওকে মই কিবা আৰু এটা নম্বৰ পাইছো নাজানো হেতু নাম্বাৰলৈকে হ'বনে নহয় নাজানো লাষ্ট ডিজিটটো ঠিক আছে হেতু কনসেন্ট্ৰেট কৰিলে হ'ল ঠিক আছে আকৌ চকুলে চালে হ'ল লাষ্ট ডিজিটটোলে ওকে প্যাটাৰ্নটো অলপ অদ্ভুত প্যাটাৰ্ন পাইছো নাজানো হেতু হয় নে নহয় এটা অদ্ভুত প্যাটাৰ্ন এটা ৰিদম এটা পাইছো নাম্বাৰটোত এটা ৰিদমিক নাম্বাৰ নেকি বাৰু অলপ প্যাটাৰ্ন এটা আছে ৰিদমিক নাম্বাৰ ঠিক আছে সেই নাম্বাৰটোতো আগতীয়াকে গম পোৱাৰ কোনো সম্ভাৱনা নাই কোনো সম্ভাৱনা নাই মই স্লেটখন উভটোৱাৰ আগতে মই দৰ্শকক দেখুৱাৰ আগতে মই জানিব বিচাৰিছো যে নাম্বাৰটো কি আছিল 1010 আৰু এটো নাম্বাৰ কিয় কি ৰিলেচন আছে বাৰ্থডে ডেট হয় বাৰ্থডে ডেট হয় মানে 10th of October আৰু মই যেটো লিখিছিলো হেতু হৈছে 1010 এটো কেনেকে মাই গড ভয় লাগিছে কেনেকে আপুনি কেনেকে গম পালে মই কি যেটো বস্তু ভাবি আছো মই হেতুৱে চাইছিলো যেতিয়া 9 ৰ পৰা 0 লৈকে কৈ গৈছো গুটেকেটা নম্বৰত সেমে আছিল 0 বুলি কোৱাৰ লগে চকুটো অলপ হিলিছে মই লাগে ক্লোজত দৰ্শকেও নিশ্চয় দেখিব 0 বুলি কোৱাৰ লগে আমি যেতিয়া নম্বৰ এটা কিবা প্ৰেডিক্ট কৰো বা ভাবু মাইণ্ডত সেই নম্বৰটো শুনাৰ লগে অলপ কিবা নহয় ৰিঅ্যাকচন এটা আহিব তো সেই বস্তুটো হৈছিল সো 1010 এই নম্বৰটো আৰু আশা কৰিছো মেজিকটো চাই ভাল লাগিল আৰু দৰ্শকসকলৰ বুজাব পাৰে মই ভাবি থকা কথা মুকু শিকাই দিবচোন মানে কি ভাবি থাকে মই জানিম জানিলে আৰু বেছি খং উঠিব যে হেতু হলেতো আৰু এটা ৰিস্ক ফ্যাক্টৰটো বাঢ়ি যাব কাৰণ মানুহে এতিয়াতো মিছা কৈছে নে সঁচা কৈছে অলপ কিবা আমি হেই পালেহে আমি খং কৰিব পাৰিম তেতিয়াতো ডাইৰেক্টলি গম পাম ন মানুহজনে মিছা মাতি আছে তেতিয়া আৰু খং উঠিব মই আচৰিত পাইছো ইমান দিনে মই ষ্টেজত দেখিছো বা ভিডিঅ'ত দেখিছো নিজে দেখা পালো আজি মানে মই আচৰিত পাইছো দেই মানে সঁচা কথা আপোনালে মানে ভগৱানৰ মানে একদম দান হয়